ডিগবৈত ৰঙালী বিহু উদযাপন মূলীয়াবাৰী পৰাগধৰ চলি হোৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা ৰঙালী বিহু উৎসৱলৈ ৰাইজৰ ব্যাপক সঁহাৰি যোৱা 21 এপ্ৰিলৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে ৰঙালী বিহু উৎসৱ আজি পুৱাৰ ভাগত বাৰ্ষিক কৰা 12খনীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে সমিতিৰ কাৰ্যকৰী সভাপতি গুণীন্দ্ৰনাথ গগৈয়ে উদ্বোধন কৰা সাংস্কৃতিক দলটোৱে সমগ্ৰ ডিগবৈ চহৰ পৰিভ্ৰমণ কৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে এক সমন্বয় বাৰ্তা প্ৰেৰণ কৰাৰ লগতে আজি নিশাৰ ভাগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈৰ গীতৰ সৰাই ডিগবৈবাসীৰ ৰাইজে উপভোগ কৰিবলৈ পাব বুলি জানিবলৈ দিয়ে ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিয়ে সৰ্বপ্ৰথমে অসমবাসী ৰাইজলৈ ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু আমাৰ বাপুতি সাহোন ৰঙালী বিহু উল্লেখ জনাইছোঁ আৰু এইবাৰ ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিয়ে 5 দিনীয়া কাৰ্যসূচীৰে বিহু সন্মিলনখনি আয়োজন কৰিছিল আৰু আজি অন্তিম দিন আৰু অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি আজি 12খনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে য'ত ডিগবৈৰ বিভিন্ন প্ৰান্তৰ পৰা আহি লোকসকলে আহি সমবেত হৈ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশাৰ ভাগলৈ আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈৰ গীতৰ সৰাই আমাৰ ৰাইজে উপভোগ কৰিবলৈ পাব গতিকে আমি সমূহ ডিগবৈবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আজি নিতান্ত কামনা কৰিছোঁ ধন্যবাদ ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA365